নমস্কাৰ, পুনৰ এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ কাম চলি আছে টংলা আমাৰ চাৰিআলিত এখন অন্যতম দোকান টংলাৰ বৰুৱা ৰেডিঅ' হাউচ। তো বৰুৱা ৰেডিঅ' হাউচত আমি যিটো নেকি আমাৰ ফ্ৰণ্ট লুকছটো আমাৰ বহুত ধূলিময় হয়, তাৰ কাৰণে আমি এলুমিনিয়ামৰ ফিক্স গ্লাছ, ক্লিয়াৰ গ্লাছ দি পেলাই আমি কভাৰ কৰিছোঁ। তো ইয়াত এখন আমাৰ প্ৰায় 3.5 ফুট বাই 6.5 ফুটৰ ডোৰ হ'ব। তো টাফেন গ্লাছো লগাব পাৰে। টাফেন গ্লাছ লগালে আচলতে বাজেটটো বহুত বেছি হয় কাৰণে ইয়াত এলুমিনিয়াম দি পেলাই ক্লিয়াৰ গ্লাছ দিয়া হৈছে সেইকাৰণে। তো কামবিলাক কেনেকুৱা হৈছে আপোনালোকে চাব, সম্পূৰ্ণ শেষলৈকে চালে গম পাব যে আমাৰ অসম ইণ্টেৰিয়ৰৰ কামবিলাক কেনেকুৱা ধৰণে কৰা হয়, এলুমিনিয়াম কামবিলাক। তো সম্পূৰ্ণ কামবিলাক চাই থাকিব শেষলৈকে, ভিডিঅ'টো স্কিপ নকৰাকৈ। আমাৰ গ্লাছবিলাক আমি ইতিমধ্যে কাটি আনি ৰেডি কৰি থলোঁ। 4 mm গ্লাছ, এলুমিনিয়ামত 4 mm গ্লাছৰ ওপৰত নাখায় যিহেতু, তো 4 mm গ্লাছ আমি ইতিমধ্যে ৰেডি হৈ আছে। তো টেপাৰ ক্লিপবিলাকো ফিটিং হৈ আছে। তো এইখিনিত হ'ব ডোৰখন। তো ডোৰখন প্ৰায় 3.5 ফুট বাই 6.5 ফুটৰ, আৰু ইয়াত ডোৰ ক্লোজাৰ লগালে হয়, কিন্তু যদি ৰাফ ইউজ হ'ব যিহেতু, তো ডোৰ ক্লোজাৰ নলগাওঁ আমি। তাৰ কাৰণে আমি ফ্ল'ৰ মেচিন ব্যৱহাৰ কৰিম। ফ্ল'ৰ মেচিনটো হৈছে আপোনাৰ খুব হেভি হয়, গডৰেজ কোম্পানীৰ আমি ব্যৱহাৰ কৰিছোঁ। অ'নাৰে ক'লে যে আমাক ভাল কোৱালিটিৰ ফ্ল'ৰ মেচিন লাগে, তো আমি গডৰেজৰ আনিলোঁ সেইকাৰণে। তো ৰাফ ইউজ হ'ব যিহেতু। তো ইয়াত কৰ্মৰত মোৰ বন্ধু পাৰ্থ আছে। পাৰ্থই আমাৰ কামবিলাক চাই আছে। কেনেকুৱা হৈছে পাৰ্থ কামখিনি? খুবেই ভাল হৈছে, ধুনীয়া হৈছে ন, দেখি ভাল লাগছে। আৰু বাকী আছে, সম্পূৰ্ণ হোৱাৰ পিছত আৰু বহুতেই ভাল লাগব। তো অকল আমাৰ এলুমিনিয়ামৰ কামেই নহয়, আৰু বিভিন্ন ধৰণৰ কাম হয় অসম ইণ্টেৰিয়ৰৰ তৰফৰ পৰা। তো টংলাৰ এখন বৃহৎ দোকান, বহুত পুৰণি দোকান, বৰুৱা ৰেডিঅ' হাউচ। মোবাইল হওক, ইলেক্ট্ৰনিক্স হওক, সকলো বস্তু ইয়াত উপলব্ধ হয়। তো এইখন দোকানৰ স্বত্বাধিকাৰীৰ লগত খুব এটা ভাল সম্পৰ্ক, আমি কামবিলাক কৰি থাকোঁ। এইখন দোকানত আপোনাৰ যিকোনো মোবাইলে আমাৰ ইয়াত উপলব্ধ হয়, আৰু খুব এটা ভাল প্ৰাইজতো তেওঁলোকে অফাৰ কৰে। তো ইয়াতে আমি আমাৰ যি এলুমিনিয়ামৰ কাম, এখন ফাৰ্ষ্ট দোকান হয় তেওঁলোকৰ। তো এইখন দোকানত আমাৰ কাম চলি আছে ইতিমধ্যে। সম্পূৰ্ণ ভিডিঅ'টো চাই পেলাই আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
তো ফাইনালি এখন গ্লাছ ফিটিং হৈ গ'ল আৰু মোটামুটি আমাৰ 8খন গ্লাছ লগাব বাকি আছে কমপ্লিট হোৱাৰ পিছত আপোনালোকে চাই থাকক কেনেকুৱা এটা লুকছ আহিব সুন্দৰ লুকছ কমপ্লিট হৈ গ'ল আমাৰ গ্লাছ লগোৱা তো ইয়াৰ পিছত আমাৰ কাম আছে মেইন কামটো দৰ্জাখন হ'ব তাতে এতিয়া আমাৰ ফ্লোৰ মেচিনটো ফ্লোৰটো কাটিব লাগিব সো ফ্লোৰটো কাটা হোৱাৰ পিছত দৰ্জাখন ৰেডি কৰি দিয়াৰ পিছত আমাৰ ফাইনাল লুকটো আহি আছে চাই থাকিব ফ্লোৰ মেচিনটো ফিটিং হৈ গ'ল ভিডিওটো যদি ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আমাৰ চেনেলটো আৰু আপোনালোকৰো যদি এনে ধৰণৰ ইন্টেৰিয়ৰ বা এক্সটেৰিয়ৰ ডিজাইনৰ বাবে আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহলে আমাৰ ডিসপ্লে নাম্বাৰ দিয়া আছে আমাৰ কামসমূহ যেনে জিপসাম ফল সিলিং পিভিসি পেনেল ফল সিলিং 2x2 ফল সিলিং ষ্টিল ৰেলিং মডুলাৰ কিচেন এলুমিনিয়াম উইন্ডো এলুমিনিয়াম ডোৰ ইউপিভিসি উইন্ডো ইউপিভিসি ডোৰ ইন্টেৰিয়ৰ ৱাল ডেকোৰেশ্যন এক্সটেৰিয়ৰ ৱাল ডেকোৰেশ্যন ওয়েল্ডিং সকলোবোৰ এভেইলেবল পাই যাব আজিৰ ভিডিওটো ইমানে আছিলে লগ পাম অন্য এটি ভিডিঅ লৈ আজিলৈ বাই বাই